বকাজান আসাম ভয়েসৰ দৰ্শকসকলক স্বাগতম জনাইছোঁ। আজি শিৱসাগৰৰ প্ৰশাসনৰ বনচাইন অভিযান আৰম্ভ কৰিছে। এই বনচাইন অভিযানত দুজন নহয় 27জনক সমন জাৰি কৰা হৈছে বনচাইন কৰিবলৈ। আহক বনচাইন কৰাৰ পাছত সংগঠনৰ এজনৰ বক্তব্য আমি শুনো। আইন শৃংখলাৰ প্ৰতি সন্মান জনাই আইনৰ প্ৰতি সন্মান জনাই আমি বন্ধত স্বাক্ষৰ কৰিছোঁ, কিন্তু তাৰ মানে এইটো কথা নহয় যে আমি স্পষ্টভাৱে আমি অসমীয়া যুৱ মঞ্চই ক'ব বিচাৰোঁ যে আমি স্পষ্টভাৱে কৈছোঁ যে বন্ধত চাইন কৰিলোঁ বুলিয়েই কোনোবা অনা অসমীয়াক ৰঙা চকু দেখাব, আমি হাত সাৱটি বহি থাকিম, শিৱসাগৰত বাংলাদেশী চৰণীয়া পথাৰলৈ প্ৰভাৱ বিস্তাৰিত হ'ব, আমি হাত সাৱটি বহি থাকিম, তেনে কোনো কথা নাই। চৰকাৰৰ প্ৰশাসনে আমি দেখা পাওঁ যে প্ৰত্যেক বছৰে তেখেতলোকে এই পৰম্পৰা শিৱসাগৰত এক পৰম্পৰা প্ৰত্যেকবাৰে যেতিয়াই শিৱসাগৰ যেতিয়া অস্তিত্ব ৰক্ষা যিখন সংগ্ৰাম হয়, যেতিয়াই দল সংগঠনসমূহে প্ৰতিবাদ কৰে, তেতিয়া এনেধৰণৰ বনসমূহ স্বাক্ষৰ কৰি দল সংগঠনসমূহক যিখন সংগ্ৰাম এই সংগ্ৰাম ৰোধ কৰাৰ বাবে তেখেতলোকে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। আমি এটা কথা 30টা জাতি জনগোষ্ঠী সংগঠনৰ বাবে স্পষ্টভাৱে ক'ব বিচাৰোঁ যে আমাক এনেধৰণৰ বনচাইনে আমাৰ এই সংগ্ৰামখনৰ ৰোধ কৰিব নোৱাৰে। আমি বন্ধত হাজাৰ চহী কৰিলেও খিলঞ্জীয়া মানুহৰ যেতিয়া অস্তিত্ব ৰক্ষাৰ কথা আহিব, খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ যেতিয়া কথা আহিব, তেতিয়া কিন্তু আমি এই হাজাৰ বন্ধত চহী কৰিলেও আমাৰ এই সংগ্ৰামখনত কোনটো প্ৰশাসনে আমাক এই সংগ্ৰামখন আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাক বাধা প্ৰদান কৰিব নোৱাৰে। আমাৰ এই সংগ্ৰাম অনাদি অনন্তকাললৈ এতিয়া যেনেধৰণে অব্যাহত আছে, অনাগত দিনতো আমাৰ এই সংগ্ৰামখন অব্যাহত থাকিব। হাজাৰ বাধা আহিলেও, হাজাৰ ৰঙা চকু দেখুৱালেও, অনা অসমীয়াৰ যদি দপদপনি চলায়, খিলঞ্জীয়া মানুহৰ যদি ভাই বোৱাৰী বা খিলঞ্জীয়া মানুহৰ বোৱাৰী ছোৱালীৰ ওপৰত যদি কোনোবা মিয়াই যদি ঘৰ্ষণ কৰে, তাৰ বিৰুদ্ধে কিন্তু আমাৰ প্ৰতিবাদ সাব্যস্ত থাকিব। যেতিয়ালৈকে শিৱসাগৰত খিলঞ্জীয়া মানুহৰ আধিপত্য, আত্মনিয়ন্ত্ৰণ, অসমীয়া মানুহৰ ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত নহয়, তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব।